তো সেয়াই আৰু a new day and a new vlog আজিকালি মানে এনেকুৱা হৈছে গছ গছনি আশে পাশে নাথাকিলে মানে শান্তি নালাগে মানে চাৰিফালে গছ গছনি কিন্তু মানে না এই এটা পাত হিলিছে নে কিবা হৈছে নে বতাহ আছে অকল ৰ'দ আৰু ধূলি আৰু গৰম হে বেলেগ একো নাই মানে গুৱাহাটীখনত থাকাত মানে যোনটো এটমস্ফিয়াৰ গুৱাহাটীৰ বৰ্তমান বহুতে পলিউটেড হৈছে সেইকাৰণে কিছুদিনৰ বাবে অলপ ঠাণ্ডা জাগাত যাওঁ বলক য'ত মানে 0% পলিউশ্যন হওক আৰু এনে নাযাওঁ এক চুটকি মাৰিম জাগা চেঞ্জ হ'ব চাওক এক চুটকি মাৰিলোঁ জাগা চেঞ্জ চাওক আহি পালোঁ ডিম্পে ভেলী চেৰাপুঞ্জী চাওক কি চালিয়া বাতাবৰণ সেইকাৰণে আজি ইয়াত আহিছোঁ মানে ফিল ল'ব আহিছোঁ ফিল এই ভিউটোতো সকলোৱে গম পায় মগদকৰ মানে ডিম্পে ভেলীৰ এই ভিউ এটা বম ভিউ মানে একদম মানে স্বৰ্গত অহা যেন পায় মানে এনেকুৱা লাগে বম ভিউ তই আহিলোঁ এতিয়া অলপ ইয়াতে ৰৈ দিছোঁ আমাৰ লগত কোন আছে মই চিনাকি কৰাই দিম বাৰু চিনাকি মানে আমাৰ এইকেইটা পাক আমাৰ মানে স্পেচিয়েল মানুহকেইটা আহিছে এইকেইটা মানে একোটা ব্ৰেণ্ড হয় ব্ৰেণ্ড ডিপু ব্ৰেণ্ড অপূৰ্ব ব্ৰেণ্ড একচুৱেলি মই ইয়াতে চাহ খাব আচ্ছা এই তলৰ জিপ লাইনিঙৰ তলৰ এইখিনি য'ত জিপ লাইনিং হয় তাত মানে মাটি কিনি দিছে বিস্কুটটো মই গুৱাহাটী বাৰু চাহ ইয়াতে খাব ব্ৰেণ্ড হয় দেখিছেনে ৰূপ দেখিছেনে এইবিলাক একোটা ব্ৰেণ্ড হয় আৰু এটা ব্ৰেণ্ড আছে সেইটো ক'ত গ'ল না এই হেৰি কৰি চাইন আপ কৰিব গৈছে এক্সট্ৰাকে থাকে তো বৰ্তমান আছো মগদকত ডিম্পে ভেলীৰ ওচৰত মানে ইয়াৰে পৰা আমি মানে কি এই 2-3 দিন মানে ইয়াতে কটাম মানে ধৰি লওক হোমষ্টে হেৰি কৰিম বুলি ভাবিছোঁ আপোনাৰ ধৰি লওক হোমষ্টে চাই থৈছোঁ অলপ দেৰিকৈ যাম প্ৰথম ইয়াতে অলপ হেৰি কৰিছোঁ মানে যোৱাবাৰ আহোঁতে কি হৈছিল যোৱাবাৰ মানে একদম অৱস্থা নাই গোটেই কুলি হৈছিল গোটেই বগাই আছিল একদম আনক্লিয়াৰ হৈছিল আজি সম্পূৰ্ণভাৱে মানে ধুনীয়াকৈ ৰ'দটো দিছে আৰু মানে একদম পুৰা ক্লিয়াৰলি দেখা পাই আছোঁ আৰু এইফালে আৰু এটা ব্ৰেণ্ড উৎপল ব্ৰেণ্ড ইয়াৰ মানে ব্ৰেণ্ডটো মানে গোপনীয় কি এইটো মানে গোপনীয় ব্ৰেণ্ডটোৰ নাম ক'ব পাৰিম নেকি যোনটো মানে ব্ৰেণ্ড এম্বেচাডৰ হয় এই ব্ৰেণ্ডটো অতি সোনকালে আচ্ছা বৰ্তমান গোপনীয় হৈ আছে এতিয়া বাৰু নকয়হি কিন্তু মানে আমি এই 3টা ব্ৰেণ্ড লৈ আহিছোঁ মই এক প্ৰকাৰৰ এটা ব্ৰেণ্ডে আৰু ক'ব গ'লে বৰ্তমান বাজিল 11:05 মানে 11:05 পাৰ হৈছে আৰু মানে কি আজিৰ এই ট্ৰিপটোৰ মানে মই টাইমিং দি থৈছিলোঁ যে 11টা বজাত মানে ইয়াত আহি পাম তো একজেক্টলি আমি গোটেইকেইটা ঠিক 11টা বজাত আহি পাইছোৱে কি টাইমিং মেনেজমেণ্ট দেখিছা মোৰ মেনেজমেণ্ট দেখিছা কিবা এটা দিবা মিঠাই দিছা একজেক্ট টাইমত মই ইয়াত পৌঁছাই দিছো নে সেইটোৱে মোৰ খেল মোৰ লগত আহিলে এনেকুৱাই পাবা চেৰাপুঞ্জী আহিলে মানে মানুহে ক'ৰবাত যাওক বা নাযাওক কিন্তু ইয়াত মানে 100% ৰখিবই মানে যোনটো এটা ভিউ মানে ইয়াত এনিটাইম মানুহ এনেকৈ জমা লাগিয়ে থাকে লগতে ইয়াত আপোনালোকে যদি জিপ লাইনিং কৰিব বিচাৰে তেতিয়াহ'লে এনেকৈ একদম ফচকৈ একদম জিপ লাইনিং কৰিব পাৰে মজাকৈ আৰু ইয়াৰে যোনটো জিপ লাইনিঙৰ চিষ্টেম আছে এই জিপ লাইনিঙৰ চিষ্টেমটো মানে কি দুটা ৱে আছে দেই এটা শ্বৰ্টেজ এটা লংগেষ্ট মানে এই ওচৰত যোনটো দেখিছে এইটো শ্বৰ্টেষ্ট হয় এই ছোৱালীজনী যে কৰিব গৈ আছে এইটো শ্বৰ্টেজ দি কৰিব তাই এইফালে দিব এইফালে কিন্তু এই তলৰটো যোনটো আছে তলৰটো লংগেষ্ট হয় মানে কি সেইটো ৱেটো আপোনাৰ হেৰি হয় যোনটো দীঘল আছে দীঘলটো মানে 1500 লয় টিকেট আৰু শ্বৰ্টেজটো হ'ল যোনটো কি হাল্লা কৰি আছা শ্বৰ্টেজটো হ'ল মানে 1000 টকা লয় তেনেকৈ আৰু ইমান হাল্লা কৰে কিন্তু মানে পাগলা হৈ গৈছে ডিম্পে ভেলী চাই কেতিয়াবা ভাবিছে নাই যে জিপ লাইনিং কৰিলে মাজত যদি কোনোবা কিবা ফচি যায় তেতিয়াহ'লে কি হয় একো চিন্তা নাই মানে তেওঁলোকে মানে আহি ইয়াত মানে ৰেস্কিউ কৰি লৈ যায় তো তাত বহুত হ'ল এতিয়া আমি ওলাই দিওঁ মানে কি হোমষ্টে চাই থৈছোঁ ন তাত মানে বস্তু বাহিনীখিনি থৈ এতিয়া মেইন মানে য'ত আমি ট্ৰিপত য'ত লোকেশ্যন ভাবিছোঁ তাত যাম আৰু প্ৰথম ফ্ৰেছ হৈ ল'ম বঢ়িয়াকৈ তাৰপিছত ওলাই দিম আৰু গোটেইকেইটাই এটা কথা গম পায় কিতাপতকৈ ট্ৰেভেলিং কৰিলে বেছি নলেজ একুৱায়াৰ কৰিব পাৰি কিতাপে খালি নলেজখিনিহে দিয়ে কিন্তু ট্ৰেভেলিং কৰিলে নলেজ প্লাছ এক্সপিৰিয়েঞ্চ দুইটাই পাই যায় এইকেইটাৰ মানে ফটো মাৰা হয় নাই আহি আছো হঠাৎ ৰখি গ'ল ভিউ পইণ্ট দেখি আৰু এই নাটক কৰি আছে চাওক ইয়াৰে পৰা ভিউটো বাৰু অলপ ভাল কিন্তু চাওকচোন ক'ত উঠিছে বাবা পৰিবা চাল দিওঁতে হয় নেকি এইফালে মডেল এইফালে কেমেৰামেন দুইটাই বিজি আমাক নুঠাই কোনো আমি মানে এতিয়া বাৰু নুঠো অলপ গেটআপ চেটআপ চেঞ্জ কৰি আমি উঠিম কিন্তু ইয়াৰে পৰা ভিউটো খুব এটা চালিয়া ভিউ আৰু ভাল লাগি আছে পৰিৱেশটো একদম কুল এটা ঠাণ্ডা একদম বতাহ আহি আছে দিছ ইজ দ্য পাৱাৰ অফ নেচাৰ মানে ক'ব গ'লে মেঘালয়খনত মানে ভিউ পইণ্ট শেষেই নহয় ইমান মানে চোৱা জেগা আছে মানে একমাহমান নন ষ্টপ মানে কণ্টিনিউৱাছলি থাকিব লাগিব ইয়াত তেতিয়াহে মানে গোটেই ভিউ বা গোটেই ইয়াৰে টুৰিজম শেষ কৰিব পাৰিব এতিয়া আমি হোমষ্টেটো গৈ আছোঁ ইয়াৰ কিমান কিলোমিটাৰ আছে আৰু 10 কিলোমিটাৰ আছে তো বেছি টাইম নালাগে আৰু 20 মিনিট আধা ঘণ্টাৰ ভিতৰত পাই যাম আৰু ডিপু আৰু মই আহি আছোঁ মানে এঠাইত এটা বস্তু দেখিলোঁ হঠাৎ মানে কনষ্ট্ৰাকশ্যন হৈ আছে নেকি এই বস্তুক মাটি চাটি পেলাইছে একদম এটা ৰাস্তা এটা বনাই আছে আৰু ইফালে মানে এটা সুৰংগ টাইপ বস্তু দেখিছোঁ মই দেখাই আছোঁ ৰ'ব তেওঁলোকক সুধিলোঁ যোনজনে কাম কৰি আছে তেওঁলোকক সুধিলোঁ যে এইটো এটা মানে কেভ বনি আছে কেভ মানে মেঘালয়ৰ এটা অন্যতম আপকামিং কেভ এটা হৈছে চাওক এয়া
কেনেকৈ কাম চাম কৰি আছে কিন্তু কাম পুৰা একদম তীব্ৰ গতিত চলি আছে এইটো কেভ হ'ব এটা মেঘালয়ত কেভ বহুত দেখিলোঁ কিন্তু এইটো এটা অন্যতম চাওক সম্পূৰ্ণ আন্ধাৰ এই কেভ একো দেখা নাপায় এইটো মানে পিছলৈকে এটা সুন্দৰ কেভ বনাব আৰু কেভ একচুৱেলি কেনেকুৱা হয় একচুৱেলি আজি মানে লাইভ দেখা পাইছোঁ একদম সম্পূৰ্ণভাৱে এইটো চাগে লাইমষ্টন হয় নে কিবা হয় লাইমষ্টন হয় কিবা হয় নাজানো সম্পূৰ্ণ এটা কেভ ভিতৰত গৈ আছোঁ পুৰা বালি বালি একদম একো দেখাই নাপায় একো দেখা নাপায় অ' ক'ত আছ একো দেখা নাই দেখা নাই একো আচ্ছা সেইটো কেভ ন কেভ বনাই আছে বেছি নাযাওঁ বাৰু কাৰণ মানে সেইফালে হোমষ্টেত যাব আছে ন এনে সময় নষ্ট নকৰোঁ জাষ্ট মানে বাহিৰৰ পৰা দেখি আহি 3টা হোল দেখিলোঁ হোল দেখি চাওঁ কি মাল দেখোন এইটো আহি চাওঁ যে কেভ হৈ আছে এইটো এটা মজা হ'ব দে মজা আহিব লাগিব ইন ফিউচাৰ চাওক এখন এখন নৰ্মেল সৰু ভেলি দেই এই ভেলিটো মানে তেওঁলোকে মানে এনেকৈ কাটা কুটা কৰি একদম মাজেদি ফুটা চুটা কৰি তেনেকৈ কেভ বনাই দিছে মানে কেভ এটা কনষ্ট্ৰাকশ্যন হৈ থাকোঁতে মই লাইফত প্ৰথমবাৰৰ বাবে দেখিছোঁ মানে তো কিবাকৈ হোমষ্টে আহি পালোঁ বহুত সময়ৰ মূৰত বৰ্তমান বাজিল 12:45 এয়া এই হোমষ্টেটোৰ নাম মানে হীৰাবা হোমষ্টে তো এইটো ধুনীয়া এটা বিল্ডিং এটা ওপৰত লৈ যাওঁ এটা পাৰ্কিং ধুনীয়াকৈ চিষ্টেম আছে পাৰ্ক কৰি দিছোঁ এটা বলক যোৱাবাৰ চেৰাপুঞ্জী আহোঁতে মানে যোনটো হোমষ্টেত আছিলোঁ ইমান এটা খাছ নাছিল কিন্তু মানে এইটো হোমষ্টে অলপ চাফা দেখিছোঁ ভাল লাগিছে তো ৰুমটো দেখাব বাকী আছে তো এইটো ৰুম আমাৰ মানে এখন বেড আছে ধুনীয়াকৈ 4জন মানুহ ল'ৰা মানুহ যিহেতু খুতুৰ মুতুৰকৈ থাকিম আৰু যেনে তেনে তো তেনেকৈ ধুনীয়া এটা ৰুম এইটো পৰিৱেশ ইয়াৰ পৰা ধুনীয়াকৈ মানে এই ভিউটো দেখা পায় তো সেয়াই আৰু বঢ়িয়াকৈ গোটেইকেইটা সাজি কাচি ওলালোঁ এতিয়া মানে কি কথাটো হ'ল যে মানে মেঘালয়খন মানে ৱাটাৰফলৰ কাৰণে বিখ্যাত ন তো মানে আমি বৰ্তমান মেঘালয়ৰ মানে এনেকুৱা এটা ৱাটাৰফলত যাম যোনটো ইণ্ডিয়াৰ মষ্ট হণ্টেড ৱাটাৰফল বুলি জনা যায় আৰু সেইটো হ'ল নকালিখাই ৱাটাৰফল মানে বহুতে মানে এটা বহুত ৰহস্য লুকাই আছে মানে কাহিনী আছে বহুত কিছু কম বাৰু প্ৰথমতে গৈ লওঁ বৰ্তমান মানে এই হোমষ্টেটো আছিলোঁ ধুনীয়া এটা হোমষ্টে আৰু আহি ধুনীয়াকৈ অলপ ভালকৈ দেখাম কি আছে তো সেয়াই আৰু এটা চব ৰেডি ধুনীয়াকৈ স্কুটি ইয়াত পাৰ্ক কৰিব ধুনীয়া স্পেচ আৰু ভাল আৰু মানে 2 ৰাতি থাকিম যিহেতু আমি ইয়াত 3000 টকা লৈছে মানে 1500কৈ অলপ কমাই দিছে বাৰু তথাপিতো এনে ধুনীয়াকৈ ইয়াত সেয়াই আৰু ধুনীয়া এটা পৰিৱেশ একদম ঠাণ্ডা আৰু মানে বহুত ভিতৰত হয় মানে হোমষ্টেটো সেইকাৰণে এটা ভাল মানে ৰাস্তাৰ ওচৰত থাকিলে মানে কি হয় কথাটো মানে আৰু বাহিৰা মানুহ আহে বা স্কুটি বা এনেকুৱা অলপ ছেফ নহয় ন কিন্তু মানে একদম ভিতৰত আছে যে সেইকাৰণে অলপ সেই বস্তুটো ভাল লাগিছে এতিয়া সঁচাকৈ ইয়াৰ পৰিৱেশটো কিন্তু বিৰাট ভাল লাগিছে দেই কি ধুনীয়া এটা বিল্ডিং এনেকুৱা পৰিৱেশত পুখুৰী আছে জুলনা আছে আৰু মানে ইয়াতে মানে মেঘালয়ত কি হয় চব মাৰুতি 800 চলাই বেছিভাগ ডাঙৰ গাড়ী নাই মানে অকল ফলছ বুলি নহয় মানে এই গোটেই গাঁওখন মানে নকালিখাৰ নামত কৰি দিছে মানে কিমান ডাঙৰ এটা ৰহস্য কিমান ডাঙৰ এটা মানে সেই আৰু এতিয়া মানে মই তাত নকালিখাই ফলছৰ ওচৰত গৈহে মই আচল ৰহস্যটো গম পাব আপোনালোকক কি মানে ঘটনা জড়িত হৈ আছে এই মানে বিখ্যাত ৱাটাৰফলটোৰ লগত ৱাটাৰফল চাব ৰ'ব প্ৰথমতে এইবোৰ ভিউ চাওঁ না এইবোৰ ভিউ চালে মানে ৱাটাৰফল পাহৰিয়ে যাব ৰ'ব অলপ নামো ৰ'ব সঁচাকৈ এই ভিউ চাই মানে নামিবত মানে বাধ্যত পৰি গ'লোঁ চাওক ইয়াত মানে সৰু সুৰা ভেলি বুলিয়ে ক'ব পাৰি আৰু ধুনীয়া এটা পৰিৱেশ একদম ঠাণ্ডা পৰিৱেশ ন দিছ ইজ মেঘালয় আহক আপোনালোকে ক'ত আপোনালোকে বেলেগ আল বাল জেগাত যায় মেঘালয় আহক না চাওক সেইটো মানে শ্মশান টাইপে আৰু শ্মশানখনো কি ধুনীয়া লাগিছে চাওকচোন চাওক কি ভিউ ৱাও ক্লাউড চাওকচোন মানে মানে সঁচাকৈ দেই মেঘালয়খন মানে এটা প্ৰেম হোৱা জেগা হয় ভাল পোৱা জেগা হয় বাকীবিলাক পিছত হ'ব কিন্তু ইয়াত বহি যোনটো এটা পিচ যোনটো শান্তি মানে বেলেগ কিবা মানে গুৱাহাটীত গ'লে এনেকুৱা লাগিব যে ক'ত আহি গ'লোঁ কিন্তু ইয়াত যোনটো এটা মানে শান্তিৰ পৰিৱেশ ধুনীয়া যোনটো এটা মানে ভাইবছ পাইছোঁ ন ইয়াত মানে ধুনীয়া আৰু ভাল লাগিছে তো আমি আহি পালোঁ দ্য অনলি হণ্টেড ৱাটাৰফল ইন চেৰাপুঞ্জী নকালিখাই ৱাটাৰফল বহুত কাহিনী আছে ইয়াত আৰু এইটো টিকেট কাউণ্টাৰ টিকেট 50 টকা লয় মানে মেইন ৰাস্তাৰ ওচৰতে আৰু মানে বেছি টাইম নালাগে খালি ট্ৰেকিং কৰোঁতে অলপ টাইম লাগে ধৰি লওক মানে 1.5 ঘণ্টা 2 ঘণ্টামান লাগে আৰু আমি মানে এটা ডিচিজন ল'লোঁ মানে কি সেই তাতে যোনটো ট্ৰেকিং পইণ্ট আছিল সেই ট্ৰেকিং পইণ্টত নগ'লোঁ কাৰণ কিয় মানে ট্ৰেকিং কৰোঁতে বোলে আপ ডাউন 2 ঘণ্টা লাগে বৰ্তমান বাজিল 2:15 হা তো 2টামান আপ ডাউন কৰিলে 4টা বাজিব আন্ধাৰ হ'ব যিহেতু ঠাণ্ডা দিন ন ছুটি তো মানে কথাটো ভাবিছোঁ যে আমি যোনটো ইয়াতে মানে নকালিখাই ফলছৰ যোনটো ভিউ পইণ্ট যোনটো য'ৰ পৰা মানে নকালিখাই ফলছ দেখা পায় সেইটোৱে চাই যাম কাৰণ মানে আপ ডাউন তাতে কৰিলে গধূলি হৈ যাব আৰু এনেও ক'ব গ'লে এইটো হণ্টেড প্লেচ হয় ক'ত কি কেনেকৈ অচিনাকি জেগা কেনেকৈ কি হৈ যায় কি লম্বি আহে নাজানো আৰু বহুত ঘটনা ঘটিছে সেইকাৰণে মানে আমি এটা কাম কৰিম যে আমি 4জনে এই নকালিখাই ফলছৰ মানে যোনটো ভিউ পইণ্টটোকে চাই এবাৰ গুচি যাম আৰু যিমান যাওক এটা এক্সপিৰিয়েঞ্চ এটা লৈ চাম আৰু ট্ৰেকিং বাৰু হ'ব ট্ৰেকিং মানে কি ৰাস্তাটো অলপ খেলি মেলি আৰু লগত গাইডো ল'ব লাগে বোলে সেইকাৰণে ভাবিলোঁ আজি এইবিলাক নহ'ব আজি জাষ্ট আমি ভিউ পইণ্টটো চাম মানে মেইন ওপৰৰ পৰা ৱাটাৰফলটো চাম টিকেট হ'ল মানে 50 টকা আৰু সৰু ল'ৰা ছোৱালীৰ 30 টকা এতিয়া বলক ভিতৰত যাওঁ তো ইয়াত পাৰ্কিং ফেচিলিটি আছে এনেকৈ স্কুটি পাৰ্ক কৰি দিছোঁ আৰু নকালিখাই ফলছৰ যোনটো ভিউ পইণ্ট ইয়াৰে পৰা ৱাও দিছ ইজ নকালিখাই ৱাও মানে ক'ব গ'লে
এইবোৰ বস্তু চশমাৰ আঁৰত চাব কেতিয়াও নালাগে নেচাৰেল বস্তু নেচাৰেলি চাব লাগে চাওক কি মজা লাগি আছে তো বলক এতিয়া মই এই মেঘালয় ৱাটাৰফলটো কিয় ইমান ৰহস্যময় ৱাটাৰফল বুলি কোৱা হয় ভালকে কৈ আছো চাওক ইয়াৰে পৰা কি ধুনীয়া এটা ভিউ ন এতিয়া মই ইয়াৰে আৰৰ কাহিনীটো কৈ আছোঁ কিয় নকালিখাই ৱাটাৰফলছক মানে হণ্টেড ৱাটাৰফল বুলি কোৱা হয় চাওক বহু বছৰ আগত মানে ইয়াত এইখিনি এৰিয়াৰে ইয়াৰে অঞ্চলৰ মানে এগৰাকী মহিলা আছিল যাৰ নাম আছিল লিকাই তাই মানে হাজবেণ্ডৰ লগতে আছিল এজনী ছোৱালী এজনী আছিল বিয়া পাতিছিল তেনেকৈ তো কি হ'ল কিবা কাৰণত অসুখ বিসুখ হৈ মানে হাজবেণ্ডজন মৰি থাকিলে দেই মৰি থকাৰ পিছত পুনৰ তাই আকৌ বেলেগ এজন মানুহৰ লগত বিয়া পাতিলে বিয়া পতাৰ পিছত কি হ'ল ধুনীয়াকৈ সংসাৰখন চলি আছিল কিন্তু তাত এটা প্ৰশ্ন উঠি আহিছিল যে যোনটো মানে মহিলাজনী আছিল লিকাই তাই কি কৰিছিল মানে নিজৰ ছোৱালীজনীক তাই কামে কাজে গৈছিল তো মানে কি হ'ল নিজৰ ছোৱালীজনীক বেছি ইম্পৰ্টেঞ্চ দিছিল যিহেতু সৰু আছিল ন সৰু আছিলতো কেয়াৰ ল'ব লাগিবই যিহেতু বাপেক নোহোৱা ছোৱালী বা যিহেতু বাপেক আগত মৰি গৈছে হা তো কি হ'ল তাই লিকাই মানে অহাৰ পিছত মানে বেছি ইম্পৰ্টেঞ্চ দিয়ে কিবা কৰে কিন্তু এই ইম্পৰ্টেঞ্চ দিয়াখিনি বা কেয়াৰ নোলোৱাখিনি মানে যোনজন ছেকেণ্ড হাজবেণ্ড আছিল ছেকেণ্ড হাজবেণ্ডে মানে সহ্য কৰিব পৰা নাছিল বা মানে ভাল পোৱা নাছিল আৰু যে তই প্ৰথম হাজবেণ্ডৰহে মানে ছোৱালী ন তাই ইমান কেয়াৰ কৰে মোক ইমান পাত্তাই নিদিয়ে আহি মানে হেৰি নকৰে ইমান তো সেই বস্তুবিলাক মানে সেই ছেকেণ্ড হাজবেণ্ডজনে মানে যোনজন মানে সেই আছিল পিছত বিয়া হৈছিল ছেকেণ্ড হাজবেণ্ড মানে ইমান ধৰি আছিল যে কিয় ইমান মানে আপত্তি আছিল আৰু তো একদিন কি কৰিলে মানে সদায় একেই প্ৰচেছ একেই মানে হেৰি কৰে তাই কামৰ পৰা আহি ছোৱালীজনীকতো টাইম দিব লাগিব মানে যিমান যি হওক নিজৰ ছোৱালী হয় তো কি হ'ল এদিন কি কৰিলে মানে এইবোৰ বিৰক্তি পাই হাজবেণ্ডজনে মানে ছেকেণ্ড হাজবেণ্ডজনে কি কৰিলে মানে নকালিকাই মানে যোনে মানে আছে লিকাই তাইৰ নাম লিকাই হয় তো লিকাই কামত যাওঁতে ছোৱালীজনীক সি মাৰি পেলাই তাই কাটি পিচ কৰি ৰান্ধি ভাত বনাইছে মানে যিহেতু ইয়াত এটা প্ৰথা আছে ন যে মানে যোনজন হাজবেণ্ডবোৰে ঘৰ থাকে মেঘালয়ত এটা মানে সেইটো প্ৰথা এটা ৰিচুৱেল হয় যে মানে যদি আপোনালোকে বিয়া পাতি আনে কাৰোবাক তেতিয়াহ'লে মানে হাজবেণ্ডজন বা ল'ৰাজন ছোৱালীৰ ঘৰত থাকে আমাৰ যেনেকৈ ধৰি লওক কইনা আনিব যায় তেনেকৈ ইয়াত নহয় ইয়াত ল'ৰা আনিব যায় বিয়াৰ পিছত বস্তুটো তেনেকুৱা ইয়াত উল্টা তো তেনেকৈ হাজবেণ্ডৰ ঘৰ থাকে মানে ৰন্ধা বাঢ়া কৰে বা ঘৰৰ কামখিনি কৰে তেনেকৈ আৰু তো কি হ'ল মানে লিকাই ঘৰত নাথাকাত বা কামত যোৱাৰ টাইমত কি কৰিলে সৰু ছোৱালীজনীক তাইৰ যোনজনী ছোৱালী আছিল ছোৱালীজনীক মাৰি পেলাই কাটি পিচ কৰি ভাতৰ লগত ৰান্ধি থৈ ভাবকচোন সৰু ছোৱালীজনীক তাৰপিছত লিকাই এইবিলাক গম নাপায় তাৰপিছত তাই গধূলি কামৰ পৰা অহাৰ পিছত হেৰি কৰিলে তাই মানে সদায় যিহেতু ৰেগুলাৰ আহি ভাত খায় তো ভাত বাঢ়িলে ভাত বাঢ়াৰ পিছত দেখিলে যে ছোৱালী মানে যোনজন মানে ৰান্ধা যোনটো মানে তৰকাৰী যোনটো হেৰি চৰিয়া আছে চৰিয়াৰ ওচৰত আঙুলিৰ দৰে কিবা পৰি আছে মানে যোনজনী চব্জি আছে সেইটোতো ছোৱালীজনীৰে মাংস ন তাৰ আঙুলিৰ দৰে কিবা কিবি ওলাইছে তাৰপিছত তাই চোৱাৰ পিছত গম পালে যে তাইৰ ছোৱালীৰে আঙুলি মানে পিছত গম পালে যে হাজবেণ্ডে নিজৰ ছোৱালীজনীকে মানে যোনজনী সৰু ছোৱালী আছিল তাইক মাৰি পেলাই কাটি বনাই থৈ দিছে ৰান্ধি থৈ দিছে কি আচৰিত ভাবকচোন কিমান এটা দুখ পায় এটা বহুত মানে এটা সাংঘাতিক এটা ঘটনা সেই দুখত তাই মানে সহ্য কৰিব নোৱাৰি বাকীবিলাকতো পিছত সেই সহ্য কৰিব নোৱাৰি লগালগ তাই দৌৰি আহি এই ফলটোৰ ওচৰত গৈছিল ফলটোৰ ওচৰত গৈ ইয়াৰে পৰা এই ফলটো একজেক্টলি এই ফলটোৰ পৰাই জঁপিয়াই দিছিল তেতিয়াৰ পৰাই এই ফলটোৰ নাম নকালিকাই হৈ গৈছে নকালিকাই মানে হ'ল লিকাই এই মহিলাজনীৰ নাম লিকাই আছিল কিন্তু নকা মানে হ'ল জাম কৰা তো তেনেকৈ এই নামটো ইয়াৰে এই জেগাখিনিৰ বা এই ফলটোৰ নাম পৰি গ'ল নকালিকাই ৱাটাৰফল তেনেকৈ তেতিয়াৰ পৰা মানে বহুতে কয় যে এইখিনি হণ্টেড এৰিয়া হয় বা ছুইচাইড পইণ্ট হয় ছুইচাইড কৰিছিল নকালিকাই তেনেকৈ এই গোটেইখিনি এৰিয়া মানে নকালিকাইৰ নামতে গোটেইখিনি এৰিয়াখিনি কৰি দিছে তেনেকৈ তো সেই এটা সাংঘাতিক এটা ঘটনা নকালিকাইৰ নামৰ তো মানে এই কাহিনীটো মানে আগতে গম পোৱা নাছিলোঁ কিন্তু বহুত ভিডিঅ' চাই মই গম পালোঁ এইটো এটা মানে এটা হিষ্টৰিকেল আৰু মানে মেঘালয় ক'বলৈ হিষ্টৰিকেল এটা প্লেচ হয় আৰু এই ৱাটাৰফলটোৰ পৰা যোনজনী মহিলাই জঁপিয়াইছিল মানে আত্মহত্যা কৰিছিল তাইৰ চিঞৰ মাত বোলে এতিয়াও ইয়াৰে লোকেলছে মানে প্ৰায়ভাগ শুনা পায় বোলে ৰাতি তো সেই আছিল নকালিকাই ৱাটাৰফলছৰ এটা সাংঘাতিক ৰহস্য তো আপোনালোকে গম পালে তো মানে আহি বৰ ভাল লাগিল এই ধুনীয়া এটা পৰিৱেশ মানে টুৰিষ্ট বহুত আহে ইয়াত নকালিকাই ৱাটাৰফলছ বুলি ক'লে আৰু বিখ্যাত আৰু চব তো সেয়া আৰু অলপ বহু ৰ'ব ধুনীয়াকৈ সজাইছে পাৰ্কিং ফেচিলিটি ধুনীয়া দোকান বজাৰ বঢ়িয়া আছে কিন্তু ভাল ইয়াত তো মেঘালয়ৰ পৰা মানে প্ৰথমটো ভিডিঅ' ইয়াতে শেষ কৰোঁ মানে কেছটো কি হ'ল ট্ৰেকিং কৰা নহ'ল বাৰু ইয়াতে আহি ভাল লাগিছে ট্ৰেকিং কৰা নহ'ল যদি আপোনালোকে ট্ৰেকিং কৰে তেতিয়াহ'লে কৰিব পাৰে কিন্তু একদম ৰাতিপুৱা আহিব বা অলপ টাইম লৈ আহিব তেতিয়া ধুনীয়াকৈ ট্ৰেকিং কৰি যাব পাৰে কাৰণ গধূলি হ'লে অলপ কথাটো বেয়া হয় চিটুৱেশ্যনো বেয়া হয় চব
অলপ বেয়া হয় সেইকাৰণে যেহেতু হন্টেড এৰিয়া ন সেইকাৰণে আহিলেও আপোনালোকে টাইম লৈ আহিব ধুনীয়াকৈ ট্ৰেকিং কৰি যাব পাৰিব 1 ঘণ্টা বা 2 ঘণ্টা আপ ডাউন লাগে ট্ৰেকিং কৰিব তো আপোনালোকে আহিব পাৰে তো ইয়াতে ভিডিঅ' শেষ কৰোঁ কেনেকুৱা পালে জনাব নেক্সট কিবা বেলেগ ভিডিঅ' আহি আছে মেঘালয়ৰ পৰা দিম ভিডিঅ'কেইটা এই 2-3টা ভিডিঅ' মেঘালয়ৰ পৰা আহিব তো নেক্সট ভিডিঅ'টো চাব তো ইয়াতে ভিডিঅ' শেষ কৰোঁ কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই